দিন ৰাতি একাকাৰ কৰি শ্ৰমদান মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত দিনে নিশাই পানী নিষ্কাশন অব্যাহত শিৱসাগৰত জলসম্পদ বিভাগ আৰু ONGC 4টা মেচিনেৰে পানী নিষ্কাশন শিৱসাগৰ জিলাৰ বান কবলিত পানবেছা কোঁৱৰপুৰ বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে ব্যৱস্থা। এই পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ আৰু জলসম্পদ বিভাগৰ বিভিন্ন মেচিনৰ সহায়ত পানী নিষ্কাশনৰ কাম দিনে নিশাই অব্যাহত আছে। ৰাজ্যৰ উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই বিগত 4 দিন ধৰি শিৱসাগৰৰ সমীপৰ শান্তিপুৰ গাঁও পঞ্চায়তত থকা মৰিডিলি স্লুইচ গেটত চলি থকা পানী নিষ্কাশন কাৰ্য তদাৰক কৰি আছে। বুধবাৰে নিশাও 2 বজালৈকে মন্ত্ৰী বৰাই পানী নিষ্কাশন কাৰ্য তদাৰক কৰে। এই ক্ষেত্ৰত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু জলসম্পদ বিভাগৰ বিষয়াসকলে সহযোগিতা আগবঢ়ায়। মন্ত্ৰী বৰাই কয় যে পুনৰ শান্তিপুৰত উপস্থিত হৈ চলি থকা পানী নিষ্কাশন প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰাৰ লগতে আৰু অধিক পানী নিষ্কাশনৰ বাবে অনা মেচিন স্থাপনৰ বাবে স্থানীয় ৰাইজৰ সৈতে শ্ৰমদান কৰি আছো। উল্লেখযোগ্য যে এই স্থানতে 3টা মেচিনৰ সহায়ত 65 লিটাৰ পানী প্ৰতি মিনিটত নিষ্কাশিত হৈ আছে আৰু পুনৰ এটা মেচিন স্থাপনৰ জৰিয়তে মুঠ 1 লাখ লিটাৰ পানী প্ৰতি মিনিটত নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে। দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে ONGC আৰু জলসম্পদ বিভাগৰ মুঠ 4টা মেচিনৰ সহায়ত পানী নিষ্কাশনৰ কাম এতিয়াও অব্যাহত আছে। নিউজ ডেস্ক ৰিপৰ্ট DB নিউজ।